পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি তেনেকুৱা কথা একো নাই। 6 তাৰিখে বিষয়টো আহিব। মই ভাবো 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম, বিশেষ অসুবিধা নহয়। আৰু আজিও কেছটো ভালেই হৈছিলে। ন্যায়াধীশগৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ শুনো 6 তাৰিখে। পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি মাৰ্চত ৰাভা আৰ্মছুল উদ্ধাৰ কৰা হৈছে। জেহাদীৰ এটা ডাঙৰ মডিউলো নষ্ট কৰা হৈছে। কিন্তু এনেকুৱা নহয় যে এটা মডিউল নষ্ট মানে আৰু সকলো নষ্ট হৈ গ'ল। তেওঁলোকৰ স্লিপাৰ মডিউল বুলি কয়। কিমানটা স্লিপাৰ মডিউল কাম কৰি থাকে তাক বুজা খুব টান। কিন্তু এটা অন্তত মডিউল আমি নষ্ট কৰিব পাৰিছো আৰু আগলৈ তেনেকুৱা যৌথ অভিযান চলি থাকিব। এইবাৰতো আমাৰ বকো, দুধনৈ, গোৱালপাৰা পশ্চিম অন্তত আগতেতো একো নাছিল। এতিয়াতো বহুতখিনি ভৰিত মাটি উভতি আহিছে। লাহে লাহে এইটো এটা লং টাৰ্ম ষ্ট্ৰাগল হয়, চলি থাকিব। স্থানীয় পৰ্যায়ত মিত্ৰতা হ'ব। এজিপি আৰু বিজেপি যিমান পাৰে আমি স্থানীয় পৰ্যায়ত আমি মিত্ৰতা কৰিম। আৰু যোৱাকালি এজিপি বিজেপিৰ যৌথ বিধায়িনী দলত সকলো MLA-কে আমি বুজাই দিছো যে আপোনালোকে নিজৰ সমষ্টি পৰ্যায়ত মিলা মিছাকৈ ইলেকশ্যনটো খেলিব। ঘাটি মানুহৰ সংঘাতৰ জটিল ৰূপৰ মূল কাৰণটোৱে হ'ল যে